নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজি আমাৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰি লৈছো আমি এই মুহূৰ্তত এটা বিশেষ অনুপ্ৰেৰণামূলক অনুষ্ঠান আপোনালোকৰ মাজলৈ আগবঢ়াইছো নতুন প্ৰজন্ম উৎসাহিত হ'ব যিসকল নিবনুৱা আছে তেখেতসকল উৎসাহিত হ'ব সমান্তৰালভাৱে গৃহিণীসকল উৎসাহিত হ'ব আমাৰ যিসকল পুৰুষ আছে তেখেতসকল উৎসাহিত হ'ব এই ব্যৱসায় যোগেদি তেখেতসকল কিন্তু স্বাৱলম্বিতাৰ পথ বাছি ল'ব পাৰে যোৰহাটৰ দুগৰাকী দম্পতীয়ে নতুন প্ৰজন্মৰ যুৱক যুৱতী তথা মহিলাসকলৰ স্বাৱলম্বিতাৰ বাবে লৈ আহিছে আশাৰ সঞ্চাৰ অসমত নিবনুৱা যুৱক যুৱতীৰ বাবে স্বাৱলম্বিতাৰ বাবে কাঠফুলা খেতি এক লাভজনক বিকল্প ইয়াত কম খৰচতে ভাল উপাৰ্জন কৰাৰ সুযোগ আছে বৰ্তমান কাঠফুলাৰ ব্যৱসায় লাভজনক হৈছে কম খৰচতে ভাল উপাৰ্জন কৰিব পাৰি নিবনুৱা যুৱক যুৱতীৰ স্বাৱলম্বিতাৰ বাবে এক উপযুক্ত ব্যৱস্থা স্বাস্থ্যৰ বাবে অতি উপকাৰী কাঠফুলা উৎপাদন কৰিব পাৰি বৰ্তমান সময়ত খাদ্য হিচাপে কাঠফুলাৰ চাহিদা বৃদ্ধি পাইছে যোৰহাট চান্দৈ টেকেলা গাঁৱৰ অৱসৰপ্ৰাপ্ত বেংক বিষয়া ৰমেশ দত্ত আৰু তেওঁৰ সহধৰ্মিনী ডিম্পল দত্তই ঘৰৰ কোঠালিতে আৰম্ভ কৰিছে কাঠফুলাৰ খেতি আৰম্ভণিতে কম সংখ্যক কাঠফুলাৰে আৰম্ভ কৰি বৰ্তমান ৩০০ৰো অধিক কাঠফুলা খেতি কৰি যথেষ্ট লাভান্বিত হোৱা দেখা গৈছে কিদৰে কাঠফুলা খেতিৰ প্ৰতি আকৰ্ষিত হ'ল কি পদ্ধতিৰে ঘৰৰ কোঠালিত আৰম্ভ কৰিব পাৰে কাঠফুলাৰ খেতি কিমান লাভান্বিত কাঠফুলা খেতিত চাওক পোহৰ লাইভেটৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ সৈতে এক খন্তেক নমস্কাৰ হয় ইতিমধ্যে আমাৰ দৰ্শকে আপোনাৰ ঘৰত খালী কোঠালিটো দেখিলে হয় তাৰপিছত খালী কোঠাতে দেখিলে বহু প্ৰায় ৩০০ কাঠফুলা দেখিছে হয় এতিয়া আমি পোনপ্ৰথমে আৰম্ভ কৰিব বিচাৰিছো কেনেদৰে এই ব্যৱসায়টো আপুনি ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িলে মই এইটো প্ৰথম ক'বলৈ গ'লে এই ব্যৱসায়টোৰ প্ৰতি মোৰ কিছু জ্ঞান আছিলে হয় অকণমান জ্ঞান আছিলে কিন্তু এইটো ক্ষেত্ৰত খুব মানে আমাৰ এওঁ মানে হয় খুব ইণ্টাৰেষ্টেড হয় তেওঁ এই বস্তুটো কৈছে যে বাৰে বাৰে আমি ঘৰত এনেই থকাতকৈ আমি এনেকুৱা এটা ব্যৱসায় কৰোঁ যিটো ব্যৱসায় আমি ঘৰত থাকিও কৰিব পাৰোঁ হয় তেতিয়া মোৰ ল'ৰাটোও কি কৰিলে এইটো ক্ষেত্ৰত অকণমান সহযোগ আগবঢ়ালে সি এতিয়া চাউণ্ড ইঞ্জিনিয়াৰ সি হ'লেও সি ঘৰত সদায় নাথাকিলেও সি কিন্তু যথেষ্ট মাকক আৰু মোকো অনুপ্ৰেৰণা দিলে যে তোমালোকে এইটো কৰি চোৱাচোন বাৰু যে তেওঁৰ বন্ধু এজনে কৰি পেলাই এই এমাহৰ ভিতৰতে ৫,০০০ টকা কমকৈ ৫,০০০ টকা ইনভেষ্ট কৰিলে ৫,০০০ টকা তাৰপৰা উপাৰ্জন কৰিলে গতিকে এওঁ খুব আগৰ পৰা কৈছে যে আমি কিবা এটা ব্যৱসায় কৰোঁ কাঠফুলাৰ ওপৰত এওঁ যথেষ্ট মানে কিবা ভিডিঅ' চাই কিবা কিবি চাই মোলৈ পঠিয়াই ময়ো চাওঁ আৰু যেতিয়া ল'ৰাটোও যেতিয়া কথা ক'লে মই মানে ৰাজহুৱা কামতে জড়িত থাকোঁ প্ৰায় জড়িত থাকিলে মই চিন্তা কৰিলোঁ হয় আমি কাঠফুলা খেতিটো কৰোঁ আমি কৰিলে মানে এই কাঠফুলাৰ ওপৰত সম্যক জ্ঞান এটা মানুহৰ থাকিব লাগিব আৰু আমি সমাজত দেখা পাওঁ যে আপুনি কোৱাৰ দৰে যে মানুহে কাঠফুলা বোলে ভয় খায় কিন্তু মই আগতে কাঠফুলা খাইছোঁ খাইছোঁ কাৰণে কাঠফুলাৰ প্ৰতি মোৰ ভয় ভাৱটো নাই আৰু ই যে ইমান প্ৰটিনযুক্ত খাদ্য সেই কথাটো মানে মই পিছত আৰু ভালদৰে গম পালোঁ আৰু এই ক্ষেত্ৰত মানে এওঁ ট্ৰেইনিঙো ল'লে প্ৰশিক্ষণ ল'লে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা প্ৰশিক্ষণ লৈ পেলাই আপুনি কেনেদৰে ব্যৱসায়টো সহায় কৰিলে এইটো মানে কি তেওঁ যেতিয়া ক'লে যে ল'ৰাই মোৰ তাক যিখিনি প্ৰয়োজনীয় দ্ৰব্য যে খেৰটো খুব প্ৰয়োজন খেৰটো মানে কি হয় নতুন খেৰ নহ'ব পুৰণা খেৰ লাগে পুৰণা খেৰ বীজাণুটো কম থাকে আৰু পুৰণা খেৰ লাগে পুৰণা খেৰ তাক ব্যৱহাৰ কৰিবলৈ কেনেকৈ কাটিব লাগে কি কৰিব লাগে সেই বস্তুখিনি আমি কি কৰিলোঁ আমি তিতাবৰত এখন ফাৰ্ম আছে তিতাবৰ ফাৰ্মখন চাবলৈ গ'ল আমি তিনিও গ'লোঁ তিনি গ'লে ফাৰ্মখন চালোঁ তেওঁ এজন কিন্তু চাউণ্ড ইঞ্জিনিয়াৰ তেওঁ চাউণ্ডৰ কামো বাহিৰৰ চেন্নাই মুম্বাইত কাম কৰি থাকে তেওঁ আছিলে তাত আৰু তেওঁ ফাৰ্মখনো ঘৰতে মানে ঘৰ এৰিব নোৱাৰাৰ কাৰণে তেওঁ ঘৰতে থাকি পেলাই তেওঁ কামখিনি কৰে তেওঁ গোটেই আইডিয়াখিনি দিলে দিয়াৰ পিছত আমি কি গ'লোঁ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিলৈ গ'লোঁ তাত এটা ডিপাৰ্টমেণ্ট আছে মানে মাছৰুমৰ কাঠফুলাৰ এটা ডিপাৰ্টমেণ্ট আছে তালৈ গ'লোঁ তেওঁলোকৰ পৰা খুব ভাল ৰেছপন্স পাইছোঁ তেওঁলোকে আমাক গোটেই কাঠফুলাৰ ওপৰত বুজাই দিলে আৰু তাতো এখন ফাৰ্ম আছে ফাৰ্মখন আমাক দেখুৱালে দেখুৱাই পেলাই তেওঁলোকে ক'লে যে আপোনালোকে কি ক'ত সুবিধা লাগে সেইখিনি আমি আপোনালোকক সহায় কৰিম আৰু আপোনালোকে যদি পাৰে এটা ট্ৰেইনিং ইয়াতে লৈ ল'ব তাৰপিছত আমি কামখিনি আৰম্ভ কৰিলোঁ আইডিয়া এওঁৰ আছে কিছু মোৰো আছে আমি ইতিমধ্যে দুখন ফাৰ্ম চালোঁ চাই আৰম্ভ কৰিলোঁ আৰম্ভ কৰাৰ পিছত আমি
মানে বস্তুখিনি হোৱাৰ পিছত আমি 20 দিনৰ পিছত আমি যিখিনি তাত মানে প্ৰশিক্ষণ ল'লোঁ তাৰপিছত আমি দেখিলোঁ চিলিণ্ডাৰ বুলি কয় সেইটো আৰু তুমৰ নিচিনা এটা বস্তুত মানে প্লাষ্টিকত আমি খেৰ ভৰালোঁ আৰু তাৰ যিটো মানে গুটিটো চিটটো সেই চিটটো আমাক কলিকতাৰ পৰা এজনে আনি দিলে আৰু সেইটো মানে এটা হেৰিয়াতে 200 পেকেট থাকে আৰু দাম তাৰ 2400 টকা খুব বেছি দাম নহয় আৰু সেইটো আপুনি কৰোঁ বুলিলে 100 পেকেট থাকে আৰু 100টা চিলিণ্ডাৰ কৰিব পাৰে বা তাৰপৰা 2টা পাৰ্ট কৰিবলৈ আপুনি 200 চিলিণ্ডাৰ তাৰপৰা কৰিব পাৰে ৰমেশ মূলধন কিমান লাগে যেটো মূলধন খুব বেছি নালাগে আমাৰ খেৰখিনি আমি যেহেতু আমাৰ অঞ্চলত খেৰ পাবলৈ নাই ইয়াত খেতিবাতি আজিকালি মানুহে নকৰে আমি খেৰখিনি কিনি আনিলোঁ মাত্ৰ 1700 টকাত খেৰখিনি কিনি আনিছিলোঁ গাড়ী ভাড়াতে 2000 মান টকা বা 2000 মান টকা নাই হোৱা আৰু আমাৰ 2200 মান টকা গ'ল সেইখিনি মূলধন আৰু চিটটোত ল'লে আমাৰ 2500 টকা বা 2400 টকা সেই চিটটো আমি আৰম্ভ কৰিলোঁ আৰম্ভ কৰাৰ পিছত আমি কামখিনি কৰি আমি যিটো আমাৰ চিলিণ্ডাৰ বনালোঁ আমি 4টা 5টা এনেকৈ আমি বাঁহৰ বেৰা দি পেলাই আমাৰ যিটো ৰুম আছিলে প্ৰথম কেইটা চিলিণ্ডাৰ ল'লে প্ৰথমতে আমি 4টা পৰীক্ষামূলক হিচাপে চাইছিলোঁ 4টা চাইছিলোঁ 4টা চাই পেলাই আমি তাৰপৰা দেখিছোঁ যে আমাৰ যিটো উৎপাদনটো আমি হৈছে আৰু বস্তুটো দেখিবলৈ খুব ভাল হৈছে আমাৰ আনন্দও লাগিছে যে বস্তুটো দেখিছোঁ কিন্তু আমিয়ে প্ৰথমতে তাক খাব লাগিব সেইটো ভাবিছোঁ আমি এটা নিশ্চিন্ত যে আমি ইয়াৰ পৰা একো অপকাৰ নহয় আমি খালোঁ খাই পেলাই চালোঁ যে যথেষ্ট তৃপ্তিদায়ক বস্তু আৰু ইতিমধ্যে সেইখিনি আমি পঢ়ি শুনি পেলাই কিছুমান গম পালোঁ মাছৰুমৰ ওপৰত যে এইখিনি ব্যৱহাৰ কৰিলে আচলতে মানুহৰ ভালহে হয় গতিকে সেইখিনি আমি ব্যৱহাৰ কৰি লাষ্টত আমি ব্যৱসায় ভিত্তিত আৰম্ভ কৰিবলৈ গ'লোঁ যে মোৰ প্ৰায় 207টা চিলিণ্ডাৰ আমি এতিয়া 207টা আমি ঠিক কেজি কিমান চলিছে বজাৰত এতিয়া বজাৰত মানে কি হয় বজাৰত আপুনি কিছুমান ঠাই বিশেষে 200 250 300 টকাকো পেকেট কৰি পেলাই 300 টকাকো কেজি বিক্ৰী কৰিছে আপোনাৰ ডেইলি কিমান ইয়াৰ পৰা আমি ইয়াতে মিনিমাম আপুনি ধৰক আমি খুব কম পক্ষে আমি 3 কেজি প্ৰতিদিনে আমাৰ উৎপাদন হয় আমি প্ৰতিদিনে 15 কেজিলৈকে আমি উৎপাদন পাইছোঁ 15 কেজিলৈকে কি ক'ব এইমতে যেটো এটা খালী ৰুম আছিলে আপোনাৰ খালী ৰুম আছিল চিন্তা কৰিছে যে মই ভাড়া ঘৰত ৰাখো এটা মানুহ আহিলে ভাড়া ঘৰত থাকিবলৈ দিম কিন্তু আপুনি সেই কনচেপ্টটো আঁতৰাই সেইটো মাছৰুমৰ কাম কৰিলোঁ এতিয়া যদি ডেইলি আপুনি 1500 টকা বিকিছে বা 5000 টকা বিকিবলৈ সক্ষম পাইছোঁ কেনেকুৱা লাগিছে আপোনাৰ এতিয়া সেইটো ভালেই লাগিছে আৰু বিশেষকৈ হ'ল কি কিবা এটা উৎপাদন কৰিবলৈ যাওঁতে আমি যেতিয়া কৃষক এইটো এটা খেতিয়ে গতিকে এইটো কৰিবলৈ যাওঁতে যেতিয়া আমাৰ উৎপাদন হয় তেতিয়া মনটো ভাল লাগিছে যিটো আপুনি এজন শাখা পৰিচালক হিচাপে অংশগ্ৰহণ কৰিলে এগৰাকী এজন উচ্চ শিক্ষিত আপুনি ব্যক্তি নতুন প্ৰজন্ম চাই আছে আৰু যিসকলে এনেধৰণৰ ব্যক্তিসকলে যদি ব্যৱসায় আৰম্ভ কৰে দুগুণ উৎসাহ হয় আচলতে নিশ্চয় তেখেতসকলক কি ক'ব তেখেতসকলৰ প্ৰতি এটাই মোৰ অনুৰোধ যে তেখেতসকলে এটা কাম কৰিব যে আমি ঘৰত তেওঁলোকে কিবা কাম কৰিলোঁ তেওঁলোকে হাজিৰা কাম কৰে বা অন্যান্য কিবা কাম কৰে কোম্পানীত কাম কৰিলোঁ কিন্তু তেওঁলোকে ঘৰৰ পৰিয়ালটোৰ মাজতে তেওঁলোকে এই ব্যৱসায়টো আৰম্ভ কৰি পাব গোটেই দিনটো ইয়াত লাগি থাকিব নালাগে ৰাতিপুৱা 2 ঘণ্টা বা 3 ঘণ্টা সময় তাত লাগিলে যে এজন মানুহ যদি 5টা বজাত উঠে তেওঁ 8টা বজাত ইয়াৰ কামখিনি শেষ হ'ল কিন্তু কামখিনি কৰাৰ পিছত পানীটোহে দিব লাগিব আৰু পানীটোৰ ক্ষেত্ৰত এটা চাব লাগে সদায় পৰিষ্কাৰ আমি ফিল্টাৰ পানী দিওঁ সদায় আমাৰ মানে গোটেই চিষ্টেমটো ফিল্টাৰ চিষ্টেম গতিকে আমি ফিল্টাৰৰ পৰা পানীখিনি দিওঁ কাৰণ যিহেতু আমি খাদ্য হিচাপে তাক ব্যৱহাৰ কৰিম গতিকে পৰিষ্কাৰ পানী দিয়াটো আমাৰ কৰ্তব্য গতিকে তেওঁলোকে যদি এই কামটো ঘৰতে তেওঁলোকৰ গৃহিণী মিলি ল'ৰা ছোৱালী সকলো মিলি পেলাই যদি কামটো আৰম্ভ কৰে তেওঁলোকে প্ৰতি মাহে খুব কম পক্ষেও মানে তেওঁলোকে সৰহ ভিত্তিত যদি 100 চিলিণ্ডাৰ কৰিলেও তেওঁলোকে কম পক্ষেও ডেইলি তেওঁলোকে 2 কেজি যদি ছিঙিব পাৰে তেওঁলোকে 300 টকা উৎপাদন গতিকে এটা মাহত তেওঁলোকে 9000 টকা উপাৰ্জন কৰিব 9000 টকা আৰু তেওঁলোকে এক্সট্ৰা যিটো ইনকম সেইটো থাকিব তাৰ উপৰি 9000 টকা তেওঁলোকে ইনকম কৰিব পাৰিব গতিকে সেইটো ক্ষেত্ৰত যে আমি কোনোৱাৰ পৰা কৰিব নোৱাৰিব সেইটো নহয় প্ৰত্যেকেই কৰিব পাৰে মাইকী মানুহৰ এইটো ব্যৱসায়ত বেছি জড়িত আমি বিভিন্ন মানে প্ৰগ্ৰেমবিলাক চাওঁতে দেখিছোঁ তাত মাইকী মানুহ একদম ঘৰত সৰু এটা কোঠাৰ পৰা আৰম্ভ কৰি পেলাই তেওঁলোকে এই কামটো কৰিছে যে বাহিৰত আমি এখন চালি দি পেলাই এই কামটো আমি কৰিব পাৰোঁ চালি দি পেলাই খুব বেছি হেৰি নাই আমাৰ আজিকালি এটা বস্তু পথাৰত নাই নৰা নাই কিন্তু টকৌপাতে যদি আমি দিওঁ টকৌপাত দি পলিথিনে যদি আমি বেৰি লওঁ তেনেকৈও কৰিব পৰা যায় খুব কম খৰচতে ইয়াক আৰম্ভ কৰিব পৰা যায় তাক খুব বেছি কেপিটেল নালাগে ইয়াক মূলধন হিচাপে যদি এজন মানুহে 10,000 টকা যদি তেওঁ প্ৰথমতে ইনভেষ্ট কৰে তাত সেই 10,000 টকাৰ পৰা তেওঁ এটা মাহত তেওঁ আনাদাৰ
12,000 বা 15,000 টকা তেওঁ হয় মানে আয় কৰিব পাৰিব কিমান দিনৰ ভিতৰত ডাঙৰ হয় এইটো 20 দিন 25 দিনৰ ভিতৰত ফুল ওলাবলৈ ধৰে আৰু ফুলটো আপুনি ভাবিব নোৱাৰে যে তাত সময়মতে যদি তাত পানী দি থাকে আৰু তাত যদি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থাকে তেতিয়া দেখিব যে 4 দিনৰ ভিতৰত ফুলপা যথেষ্ট ডাঙৰ হয় মানে খাব পৰা হৈ যায় তাৰ ভিতৰত গতিকে যথেষ্ট এটা মানে ভাল ব্যৱসায় এইটো কৰিলেতো এটা মানে লাভান্বিত হ'ব আৰু নতুন পুৰুষ নতুন চামখিনি যদি ওলাই আহে তেওঁলোকে ঘৰতে এই কামটো কৰিলে তেওঁলোকে অন্যান্য কামো কৰিলে এইটো আনুষংগিক এটা তেওঁলোকৰ ইনকম হ'ল তেওঁলোকৰ ঘৰখনৰ বিভিন্ন ইনকমৰ লগত সেইটো জোৰা দিলে তেওঁলোকৰ এটা ইনকমটো অলপ পৰিসৰটো বহল হৈ গ'ল তেওঁলোকে ভালকৈ চলিবলৈ অকণমান সক্ষম হ'ব আৰু অৰ্থনৈতিকভাৱে তেওঁলোকে কিছু হ'লেও আগবাঢ়িব তাৰপৰা দুটা পইচা ৰেহাই কৰি তেওঁলোকে জমাও কৰিব পাৰিব নিজৰ ভৰি নিজে থিয় দিব পাৰিব সেই আমাৰ তেনেকুৱা এটা মই আদৰ্শ লৈ পেলাই মই ভাবিছোঁ কি যে মই প্ৰথম কৰি দেখুৱাওঁ গাঁৱৰ বহুত মানুহে এলাহ কৰিছে বা নকৰে এতিয়া মোক কেইবাগৰাকী মানুহেও কৈছে যে দাদা এইটো মই আকৌ কৰিম বুলি ভাবিছোঁ বহুত দূৰৰ পৰা ল'ৰা-ছোৱালী আহে হয় ওচৰৰ মানুহেও কৈছে যে আমি এতিয়া কৰিবলৈ আৰম্ভ কৰিম আৰু ইয়াৰ আমি যিখিনি আমাৰ সামগ্ৰী যিখিনি মানে উৎপাদনখিনি আমাৰ বাগানৰ মানুহও নিয়ে আমাৰ যোৰহাটতো আমাৰ কিছু মানুহে নিয়ে ঘৰৰ পৰা আমাৰ কাষৰীয়া দুই একে ইয়াৰ ওপৰত মানে সজাগতা তেওঁলোকৰ আহিছে তেওঁলোকে ইয়াৰ পৰা নিয়ে আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰো আমাৰ ইয়াৰ পৰা তেওঁলোকে ক্ৰয় কৰি পেলাই তেওঁলোকে এইখিনি সামগ্ৰী আমাক যথেষ্ট লাভান্বিত কৰিছে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ দত্ত ডাঙৰীয়া ইতিমধ্যে ৰমেশ দত্ত ডাঙৰীয়া আজিৰ বিশেষ অনুষ্ঠানৰ পৰা আমি এটা কথা ক'ব বিচাৰোঁ যদি আপুনি অৱসৰ গ্ৰহণ কৰিলে ঘৰত এনেই বহিব নালাগে এনেধৰণৰ ব্যৱসায় আপুনি কৰিব পাৰে যিসকল নতুন প্ৰজন্মৰ যুৱক যুৱতীয়ে ঘৰতে বহি আছে বা গৃহিণীসকলে বহি আছে তেখেতলোকে এনেধৰণৰ ব্যৱসায় কৰিব পাৰে আৰু এটা কথা আমি বিচাৰিছোঁ যে আমি এই অনুষ্ঠানৰ যোগেদি যে স্বামী স্ত্ৰী যদি খুব সুন্দৰভাৱে একেলগে একেটা কামতে নিৰ্ভৰ হৈ পেলাই খুব আগবাঢ়ে সততাৰে নিশ্চয় সফলতা লাভ কৰিব পাৰে আচলতে ৰমেশ দত্ত ডাঙৰীয়া এজন বেংক বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিলে তাৰপিছতে কিন্তু তেখেতে সহধৰ্মিনীক বিশেষভাৱে এই ব্যস্ত জীৱনত আনিবৰ বাবে বিশেষভাৱে স্বাৱলম্বী হ'বৰ বাবে কাঠফুলা বা মাছৰুমৰ খেতিৰ প্ৰতি আকৰ্ষিত কৰিলে আমি ইয়াৰ পিছতে তেখেতৰ সহধৰ্মিনী ডিম্পল দত্ত বাইদেউ আছে আমি তেখেতৰ পৰা জানিম যে কি আচলতে প্ৰটিন ইয়াত পোৱা যায় আমিতো জানো সকলোৱে যে এটা খুব সুন্দৰ আচলতে খাদ্য বুলি ক'ব পাৰোঁ কি প্ৰটিন আছে এই কাঠফুলাত তেখেতে ক'ব বাইদেউ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ হয় যেহেতু আমি আপোনাৰ স্বামীৰ লগত কথা পাতিলোঁ মাছৰুম বা কাঠফুলাৰ যোগেদি কেনেকৈ স্বাৱলম্বিতা পথ বাছি ল'ব পাৰে আৰু আপুনি যিহেতু এগৰাকী গৃহিণী আপুনি যিহেতু এই নতুন প্ৰজন্মে এটা খুব ভাল কাম কৰিছে যে যিসকল মহিলা আছে ঘৰতে বহি তেখেতলোকক এটা ব্যৱসায়িক ক্ষেত্ৰত আপুনি এটা বাট দেখুৱাইছে আপুনি কেনেদৰে আকৰ্ষিত হ'ল যিহেতু আমি জানিব পাৰোঁতে আপোনাৰ পিতৃও এই বিষয়ে লগত জড়িত আছে বা পিতৃগৃহতো আপুনি কাঠফুলাৰ খেতি কৰিছিল বুলি আমাৰ অপমাই কৈছিলে আৰু কওকচোন কেনেদৰে আকৰ্ষিত হ'ল মানে সেইটোৱে প্ৰথম দেউতাই যেতিয়া কৰিছিলে তেতিয়া বহুত সৰু আছিলোঁ তেতিয়া ইমান বিশেষ বস্তুটোৰ বিষয়ে একো গম পোৱা নাছিলোঁ কিন্তু যেতিয়া এবাৰ কৰিলে আৰু তেখেত চাকৰি সংক্ৰান্তত বিভিন্ন ঠাইত ঘূৰি ফুৰে এই কাম কৰা মানুহো তেনেকৈ মানে সেই সময়ত নাছিলে আৰু মানে ইমান সজাগতা নাছিলে মানুহৰ সিমান নেগিৰ পৰা আনি প্ৰথম আমাৰ ঘৰত কৰিছিলে আমি খাইছিলোঁ কিন্তু আমাৰ ঘৰত আমিহে খাইছিলোঁ বাকী অলপ মানে কাম কৰা মানুহজনীবিলাকে খুৱাই নাছিলে ভয়তে তাৰপিছত সেইটো তেনেকৈ বাট পৰি গুচি গ'ল আৰু আমিও লাহে লাহে আগবাঢ়ি আহিলোঁ তাৰপিছতে মোৰ বিয়া হৈ গ'ল বিয়া হৈ ধৰক আহিলোঁ অহাৰ পিছতো মানে সেই বস্তুটো অফ হৈ যোৱা নিচিনা হ'ল আৰু কিন্তু পিছত যেতিয়া দেখিলোঁ যে কাঠফুলা মানে এনেকৈ বজাৰত ওলায় আৰু পেপাৰে চেপাৰে পাওঁ কথাবিলাক তেনেকৈ মানে ভাবি পেলাই মানে কি বস্তুটো জানিবলৈ খুব চেষ্টা কৰোঁ আৰু বজাৰৰ পৰা কিনি আনি খাওঁ খাই কিন্তু এই ৱেষ্টাৰ মাছৰুমটো কিন্তু বজাৰত তেনেকৈ পোৱা নাযায় তাৰপিছতে মই ইউটিউবৰ কিছুমান বাহিৰৰ ভিডিঅ' চাইছিলোঁ তেওঁলোকৰ লগত যোগাযোগ কৰিবলৈও মানে আমাৰ ইমান সুবিধা নাছিলে আৰু তেতিয়া তাৰপিছত পিছত মানে গম পালোঁ এগ্ৰীৰ লগত যোগাযোগ কৰিলে কথাটো গম পাম নেকি তেওঁলোকৰ লগত আমি যোগাযোগ কৰিলোঁ সহায় কৰিলে মই এনেই এদিনীয়া ট্ৰেইনিঙেই কৰিছিলোঁ কিন্তু ট্ৰেইনিং তেওঁলোকে 3 দিন 4 দিন এনেকৈ দিয়ে আৰু আমাৰ সেইটো লাষ্ট ট্ৰেইনিং আছিলে মানে আৰু স্পেচিয়েলি দিছিলে আৰু ইয়াৰ পিছতো আৰু এটা ট্ৰেইনিং আছে আমাৰ সেইটো কৰিম বুলি ভাবিছোঁ আৰু বাইদেউ যিহেতু এই মাছৰুম বা কাঠফুলা বহুতো বেমাৰৰ কাৰণে খুব ভাল যিহেতু আপুনি খেতিৰ লগত জড়িত হৈ আছে কাঠফুলা আমাৰ দৰ্শকক আপোনাক জনাব যিহেতু শংকিত হৈ থাকে যে বিভিন্ন ধৰণৰ কেতিয়াবা কাঠফুলা খাই মৃত্যু পৰ্যন্ত হয় কিন্তু এইটো টোটেলি চেঞ্জ হ'ব লাগে আচলতে কেনেধৰণৰ বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি আৰু ইয়াত কি ভিটামিন থাকে আপুনি অকৌ আমাৰ দৰ্শকক কওকচোন আচলতে মাছৰুমটো মানে এটা ছুপাৰ ফুড আৰু
তাত মানে ভিটামিন বি চি ডি এইকেইটা পোৱা যায় আৰু কে ভিটামিনটো আছে তাত আৰু ইয়াৰ উপৰি যিসকলৰ চুগাৰ আছে তেওঁলোকে নহয় তাৰমানে চুগাৰটো কমাই দিয়ে লেভেলটো আৰু কলেষ্ট্ৰলটো হ্ৰাস কৰে প্ৰেছাৰ এনেকৈ মানে সেই বিভিন্ন বেমাৰ আৰু এইচলৈকে বুলি মানে বেমাৰ প্ৰতিৰোধক আৰু সেইখিনি মানে আমাৰ এগ্ৰিকালচাৰ ট্ৰেইনিং দিওঁতে ছাৰসকলে কৈছে আৰু কথাবিলাক এই মানে এতিয়া কাঠফুলাটো আচলতে ছুপাৰফুড বুলিয়ে ক'ব পাৰি আৰু যিসকল মানে নিৰামিষ ভোজী তেওঁলোকে যদি বিশেষকৈ কাঠফুলাটো খাই বহুত উপকৃত হ'ব আপুনি কেনেকৈ সময় দিছে পুৱা আৰু গধূলি কেনেদৰে সময় দিয়ে মানে আপোনাৰ আগবেলাটো সময় দিব লাগে কাঠফুলাত পানী দিয়া চাফ চিকুণ কৰা ঝাৰু চাৰু দিয়া সেইখিনি মানে আগবেলা 9টা বজাৰ আগত কৰিব লাগে নিজে কৰে সেইখিনি কৰোঁ আৰু এখেতেও মোক সহায় কৰে আৰু পানী দিয়াটো কিন্তু মই দিব নোৱাৰোঁ পানী দিয়াটো তেখেতে দিয়ে আৰু কিমান প্ৰজাতি আছে কাঠফুলা কাঠফুলাৰ আপোনাৰ মানে 15,000 অধিক প্ৰজাতি আছে কিন্তু আমাৰ ইণ্ডিয়াত এতিয়ালৈকে 12বিধে কৰিব পাৰিছে আপোনাৰ কিমান বিধ আছে আমি এতিয়া বৰ্তমান এবিধে কৰিছোঁ ৱেষ্টাৰ আৰু ইয়াৰ পিছত আমি চিন্তা কৰিছোঁ মিল্কি মাছৰুমটো এইটো মানে গৰম দিনত হয় এইটো ৱেষ্টাৰ মাছৰুমটো অকণমান ঠাণ্ডা দিনত হয় মানে এই এতিয়া যিটো গৰমলৈ আহি গ'লতো এতিয়া তাৰ প্ৰডাকশ্যনটো লাহে লাহে কমি আহিলে গৰমত কমি আহে আৰু ঠাণ্ডা দিনত বাঢ়ে অক্টোবৰ মাহতো ষ্টাৰ্ট হয় তাৰপিছৰ পৰা লাহে লাহে মানে সি বাঢ়ি আহে জানুৱাৰী ফেব্ৰুৱাৰী মানে প্ৰডাকশ্যনটো এভেইলেবল হৈ যায় এইটো ব্যৱসায় এবছৰ হৈছে আপোনাৰ আমাৰ এবছৰ হৈছে কিমান লাভান্বিত হৈছে আমি তেনেকৈ যিমান মূলধন আপুনি খটুৱাইছিলে তাৰ ওপৰত আপোনালোকৰ লাভ নিশ্চয় হৈছে লাভটো হৈছে মানে কি আপোনাৰ ধৰক সেইটো কথা হিচাপটো এতিয়ালৈকে মানে 2 কুইণ্টেলমান ওলাইছে আৰু মানে যিসকল গৃহিণী আছে বা যিসকল এনেই ঘৰতে বহি আছে তেখেতসকলে ব্যৱসায়টো লাভভাৱে কৰিব পাৰে নহয় জানো সেইটো কাৰণে এটা খুব ভাল ব্যৱসায় বুলি ক'ব পাৰোঁ আৰু যিহেতু প্ৰটিন আছে সেই খাদ্যৰ কাৰণে খুব ভাল নহয় জানো কেনেকুৱা লাগিছে আপোনাৰ যিহেতু হয় মানে আচলতে মোৰ খাদ্য বনোৱাৰ প্ৰতি অকণমান ইণ্টাৰেষ্ট আছেও আৰু মই বনায়ো ভাল পাওঁ যিকোনো বস্তু নতুন বস্তু বনাবলৈ মানে সদায় মই হাবিয়াস কৰোঁ আৰু প্ৰথম মানে মাছৰুমটো আচলতে কি বনোৱা টেকনিকটো মই ইউটিউবৰ পৰাই চাই কৰিছোঁ দেই কেনেকৈ বনাই মানে কি কৰোঁ মাছৰুমখিনি প্ৰথমতে অকণমান নিমখ পানী দি পেলাই ধুই লওঁ ধুই লৈ পেলাই সেইখিনি সৰু সৰু টুকুৰা কৰি হাতেৰে কটাই নহ'লেও হয় বিৰাট কোমলটো তাৰপিছতে সেইখিনি বইল কৰি লওঁ বইল কৰি লৈ তাতে মানে যিকোনো যি পাচলি আপুনি খাই ধৰক আলু যদি খাই ভাল পায় আলু গাজৰ খালে গাজৰ তেনেকৈ সেই তাৰ লগতে মই পাচলিখিনিও দি দিওঁ কমপ্লিট বস্তুটো যেতিয়া বইল হৈ যায় আৰু বইল হৈ যোৱাৰ পিছত মানে আলুটো পিটিকি চাওঁ যে আলুটো ভাগি গৈছে তেতিয়া সেই বস্তুখিনি আকৌ মই পানীখিনি পেলাই ছেপাৰেট কৰি পেলাওঁ তাৰপিছতে যেনেকৈ মাংস বনালে যেনেকৈ আমি মছলা দিওঁ বা নিদিয়াকৈও পাৰিম মছলা সেই তেনেকৈ দি পেলাই মানে বনাওঁ আৰু বনোৱাৰ পিছতে খুব কম সময়তে মানে তৈয়াৰ হৈ যায় আৰু যিহেতু বাইদেউ মাছ মাংস প্ৰায় বহুত সদায় খাই আচলতে ৰবীন্দ্ৰনাথে এই মাছৰুমটো ডেইলি খাব পাৰেনে পাৰে ডেইলি খাব পাৰে কম পৰিমাণে 2 চামুচ পৰিমাণে ডেইলি খাব পাৰে দৰৱৰ নিচিনাকৈ আৰু এইটো মাছৰুমটো মানে যেতিয়া ক'ভিড আহিছিলে আচলতে অসমীয়া মানুহখিনি এই ক'ভিডৰ সময়ৰ পৰাহে অকণমান সজাগ হৈছিলে তেতিয়া মাছৰুমটোৱে মানে এখন ফিল্ড লৈ লৈছিলে এই আৰু মাছৰুমটো খাই মানে বহুত বেমাৰৰ সেই সময়তে মানে ভাল হৈছিলে ডাক্তৰসকলেও সেইটো প্ৰেছক্ৰাইব কৰিছিলে আপুনি এই মুহূৰ্তত কি ক'ব যিসকল মহিলা বা যুৱতী আছে কাৰণ আপুনিও যেনেকৈ ব্যস্ত হৈ পৰিছে ব্যৱসায়ৰ লগত কি ক'ব তেখেতসকলক মই মহিলাসকলক এইটোৱে ক'ম যে তেওঁলোকে মানে ঘৰৰ চাৰিবেৰৰ ভিতৰত আবদ্ধ নাথাকি নিজে ঘৰৰ যিখিনি আজৰি সময় পায় সেই আজৰি সময়তে এনেকুৱা মাছৰুমৰ দৰে যদি কিবা ব্যৱসায় কৰিব পাৰে সেইটো এটা খুবেই ভাল কথা নিজৰ লগতে নিজৰ ঘৰখন অকণ আগবাঢ়ি যোৱাত সহায় হয় আৰু বিশেষকৈ মানে বস্তুটো কৰি মানে খুব ভাল লাগে যে আমি কিবা এটা মানে ঘৰত কৰিছোঁ প্ৰথম দিনা যেতিয়া ফুলপাহ ফুলি আহিছে মোৰ দেখি খুবেই ভাল লাগিছে মই ফটো মাৰি চবলৈকে পঠাইছোঁ যে মোৰ মাছৰুম গজিলে মানে মোৰ ইমানেই ভাল লাগিছে তাৰপিছতে মানে যেতিয়া প্ৰথম পাহ ফুল ছিঙিছোঁ তেতিয়া চবকে কৈছে যেন চবকে মাতি খুৱাম মোৰ এনেকুৱা লাগিছে কিন্তু ওলাইছে 2 পাহ তাৰে আমি ৰাতি বনাই চবকে অকণ অকণ দিছোঁ খাবলৈ এতিয়া প্ৰায় ওচৰ চুবুৰীয়া প্ৰায় আপোনালোকৰ ঘৰলৈ আহিছে আহে আৰু আমাক মানে ফোন কৰি কয় যে আমাক দিবা আৰু তেনেকৈ আৰু মোৰ ল'ৰাবিলাকেও মানে খুজি আহে আৰু 2টা মানে মোক হেল্পো কৰিছে তাহাঁতি মোৰ ঘৰৰ পৰা লৈ মানে তাহাঁতিও মাৰ্কেটত দিয়েগৈ গৈ বাইদেউ এই মুহূৰ্তে এজন সচেতন ব্যক্তি আছে আৰু বিশেষভাৱে তেখেত গ্ৰাহকো বুলি ক'ব পাৰোঁ তেখেতে যিহেতু ভয় খাইছিলে
যে মাছৰুম বা কাঠফুলা খোৱাত কিবা অসুবিধা হ'ব পাৰে নেকি কিন্তু তেখেতে যিহেতু আপোনালোকৰ ঘৰৰ এটা সম্পৰ্ক আছে আৰু তেখেত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ প্ৰাক্তন সভাপতি বৰ্তমানৰ উপদেষ্টা প্ৰায় আপোনাৰ ঘৰলৈ আহে আৰু আপোনাকো উৎসাহিত কৰে আপোনাৰ গৃহলৈ আহি তেখেতে নিজে আমাৰ কেমেৰা আগত কৈছে যে মাছৰুম খাব লাগে কাঠফুলা খাব লাগে এই মাছৰুম বা কাঠফুলা খালে একো উপকাৰ নহয় যি তেখেতৰ ধাৰণা আছিল যে হয় আমাৰো বহুতো ধাৰণা আছিল যে কাঠফুলা খালে বিষক্ৰিয়া হৈ পেলাই মৃত্যু পৰ্যন্ত হয় বিভিন্ন বাতৰিত আমি পাইছোঁ টেলিভিশ্যনতো পাইছোঁ কিন্তু শংকিত হোৱাৰ কাৰণ নাই তেওঁ নিজেই স্পষ্টভাৱে কৈছে প্ৰিয় দৰ্শকসকল এই মুহূৰ্তত আমাৰ যিহেতু ৰঞ্জিত বৰা ছাৰ আমাৰ মাজত উপস্থিত আছে তেখেতে কাঠফুলা খাই কেনে পালে আৰু কাঠফুলাৰ উপকাৰিতা কি সেই সম্পৰ্কে তেখেতৰ মন্তব্য আমাৰ আগত আগবঢ়াব সম্পৰ্কত মই এটা কথাই কওঁ যে আমি আগতে মই খোৱা নাছিলোঁ কিন্তু মোৰ দাদাই হয় মানে এজন বেংক বিষয়া তেখেতে ৰিটায়াৰমেণ্টৰ পিছত বৌৰ লগত লগ লাগি আৰু লগতে তেখেতৰ মানে সন্তানো আছে তেখেতসকলে এইটো কাঠফুলা খেতিটো কৰিলে কিন্তু আমাৰ যিটো মানে মনত এটা সন্দেহ আছিলে যে কাঠফুলা হ'লে মানুহৰ মানে বিষক্ৰিয়া হৈ পেলাই মৃত্যুমুখত পৰে কিন্তু মোক সেইদিনাখন মানে তেখেতে দিলে মই ঘৰলৈ গৈ নিলোঁ নি পেলাই খাই মানে এনেকুৱা ধুনীয়া লাগিলে মানে সেইটো মাংস খালে যেনেকুৱা লাগে সেই তেনেকুৱা আৰু মানে মই এতিয়া বিচাৰিছোঁহে তেখেতক তেখেতে কিন্তু মোক মানে কৈছে আৰু 2 দিনমানৰ পিছত মই দিব পাৰিম গতিকে আমাৰ যিটো মানে ধাৰণা মানে কাঠফুলাটোৰ সম্পৰ্কত সেই ধাৰণাটো মোৰ মনৰ পৰা মানে এতিয়া সন্দেহটো আঁতৰিলে আৰু মই আপোনালোকৰ পোহৰ লাইভ ভিডিঅ' চেনেলৰ যোগেদি আমাৰ যোৰহাটৰ লগতে অসমৰ জনসাধাৰণক জনাব বিচাৰিছোঁ যে এইটো আপোনালোকে খাওক আৰু ইয়াৰ পৰা বহুত ৰোগ মানে নিবাৰণ হয় আৰু আমাৰ যিসকল যাওঁ প্ৰটিন আছে ইয়াত প্ৰতিৰোধ ক্ষমতাটো আছে আৰু আমাৰ মানে বৌয়ে মানে কৰিছে বৌৰ যোগেদি গোটেই কথাখিনি মানে জানিব পাৰিব তেখেতে যিহেতু প্ৰশিক্ষণো লৈ আহিছে গতিকে বৌয়ে গোটেই কথাখিনি ভালকৈ ক'ব পাৰিব ঠিক আছে আপুনি ভাত খাই ভাল পালে মই খাই ভাল পালোঁ মাংসতকৈও ভাল পাইছোঁ মাংস মানে প্ৰায় মাংসৰ নিচিনা ধৰিব নোৱাৰে এইটো কি খাইছোঁ মানে যদি মানুহে খায় কিন্তু মানে প্ৰথম অৱস্থাত অকণমান খাবলৈ শংকা হৈছিলে কিন্তু এইটো নহয় ঠিক আছে ধন্যবাদ বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শক এয়া হৈছে ডিম্পল দত্ত বাইদেউ ইতিমধ্যে এগৰাকী গৃহিণী সমান্তৰালভাৱে এবছৰ সম্পূৰ্ণ হৈছে তেখেতে এই ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িবৰ বাবে ব্যৱসায় কৰিছে নতুন প্ৰজন্মৰ যুৱতী মহিলাসকলক আকৰ্ষিত কৰিছে উৎসাহিত কৰিছে যে ব্যৱসায় কৰিব লাগে স্বাৱলম্বিতা হ'ব লাগে আৰু ঘৰতে বহি কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰি এটা পথ পুনৰবাৰ আজি পোহৰ লাইভৰ যোগেদি আপোনালোকক আজি দেখাবলৈ সক্ষম হ'লোঁ আমি আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই মাছৰুম বা কাঠফুলা খেতিয়ে আপুনি নতুন এটা যাত্ৰা আৰম্ভ কৰক বহু যুৱতী বা মহিলা আকৰ্ষিত হওক আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ হয় দৰ্শক আমি বিভিন্ন সময়ত নতুন প্ৰজন্মৰ যুৱক যুৱতীসকললৈ বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা আমি দেখিবলৈ পাইছোঁ কিন্তু এতিয়াও এনেধৰণৰ যুৱক আছে যি যুৱকে স্বাৱলম্বিতাৰ পথ বাছি লৈছে আৰু বিশেষভাৱে মনোযোগ দিছে ব্যৱসায় কৰিব লাগে আমি ৰমেশ দত্তৰ একমাত্ৰ পুত্ৰ শান্তিলক কাশ্যপ উপস্থিত আছে পোনপ্ৰথমে আপোনাক তোমাক স্বাগতম জনাইছোঁ আৰু যিহেতু তুমি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত আৰু সমান্তৰালভাৱে মাছৰুম ব্যৱসায় ক্ষেত্ৰখনত পিতৃ মাতৃ মা দেউতাক তুমি সহায় কৰিছা কেনেকুৱা লাগিছে তোমাৰ মোৰ খুবেই ভাল লাগিছে কৰি পেলাই হয় আৰু সেয়াই মানে মই আপোনাৰ যিহেতু মানে আগৰ পৰা মন এটা আছিল কৰিবলৈ হয় ঘৰত ধৰক এতিয়া কামটো বাৰু ঘৰত থকা নাযায় তথাপিও ধৰক আহিলে মেলিলে ঘৰত মানে এনেকুৱা হৈ গ'ল এতিয়া এনেও থাকিবলৈ মন নাযায় যেতিয়া ঘৰলৈ আহা সময় দিয়া যায় মই আৰু আহিলে মানে হেৰি হয় কি সময় লৈ পেলাই আহোঁ মানে এদিন দুদিন নহয় আহিলে মানে মই এটলিষ্ট এমাহমান লৈ আহোঁ মানে ঘৰলৈ মানে এদিন দুদিনলৈ নাহোঁ মানে মায়েও ধৰক কথা কৈ থাকে আৰু ধৰক আমি প্ৰায় পাতি থকা যায় কথা ইটো সিটো কথা তাৰপিছত আপোনাৰ মোৰ তেনেকৈ তাকে লগৰ এজনৰ লগতো তেনেকৈ হেৰি হ'ল তেওঁ আপোনাৰ মোক ক'লে কি যে এনেকৈ কৰিলোঁ মই এমাহ কৰি চাইছিলোঁ 5,000 ইনভেষ্ট কৰি পেলাই তাৰপৰা কিন্তু আৰু তেনেকৈ মোৰ তাৰপৰা 5,000টামান আৰু তেনেকৈ লাভ হ'ল তহঁতি কৰিও কৰিছে বাৰু মই তেতিয়া ভাবিলোঁ যে এতিয়া বহুত সময় হৈ গ'ল ভাবি থকা হৈছিল কিন্তু কামটো কৰা হোৱা নাই এতিয়া এই বস্তুটো হেৰি হৈছে যেতিয়া আমি এবাৰ কৰি চাওঁ তাৰপিছত মই মাক ক'লোঁ দুজনী মিলি পেলাই দেউতাক অলপ জোৰ দিলোঁ তাৰপিছত আপোনাৰ দেউতা বোলো ঠিক আছে কৰি চাওঁ আৰু তেনেকৈ দেউতাৰো আপোনাৰ চিনাকি অলপ তেনেকৈ হেৰি হ'ল মোৰো তেনেকৈ চিনাকি থৈ গৈ পেলাই আপোনাৰ ফাৰ্ম তেনেকৈ মানে চাউণ্ড ইঞ্জিনিয়াৰ এজন আছে গম পালোঁ যে মোৰ লগৰ থ্ৰু দিয়ে গম পালোঁ যে তেওঁৰ আপোনাৰ ফাৰ্ম আছে তেওঁ আপোনাৰ চাউণ্ড ইঞ্জিনিয়াৰ যিহেতু একে লাইনৰে হয় মোৰ
তেওঁৰ লগত যোগাযোগ কৰিবলৈ তাত চাবলৈ মেলিব ল'লোঁ তেওঁ ভালকৈ শিকালে মেলিলে তাৰপিছত আৰু মই বিশেষকৈ মানে অলপ বাহিৰৰ কামখিনি চাওঁ আৰু এটা আদৰ্শ হৈছে যে এতিয়াও পিতৃ মাতৃক সহায় কৰা যুৱক যুৱতী আছে আমি চান্দিল্য কাশ্যপ এইভাৱে লৈ আহিলোঁ যে বিভিন্ন সময়ত আমি বাতৰিটো পাইছোঁ বা বিভিন্ন সময়ত আমি দেখিছোঁ যে পিতৃ মাতৃৰ প্ৰতি যিটো শ্ৰদ্ধা থাকিব লাগে একাংশ নাথাকে কিন্তু চান্দিল্য কাশ্যপৰ সেই শ্ৰদ্ধাটো আছে তেখেতসকলে পিতৃ মাতৃয়ে ব্যৱসায় কৰিছে কিন্তু আজৰি সময় যেতিয়া ঘৰলৈ আহি পেলাই এই ব্যৱসায় ক্ষেত্ৰখনত মনোনিয়োগ কৰে এটা খুব আদৰ্শ এজন যুৱক বুলি ক'ব পাৰোঁ এতিয়া কি কামত ব্যস্ত হৈ আছা তুমি মই আপোনাৰ বিশেষকৈ আপোনাৰ চাউণ্ড ইঞ্জিনিয়াৰিং চিনেমা কাম কৰোঁ আপোনাৰ মিউজিক ভিডিঅ' আপোনাৰ বাকী চিনেমা আপোনাৰ চাউণ্ডৰ কিবা কাম হ'লে বিশেষকৈ মই আপোনাৰ পষ্ট প্ৰডাকশ্যনৰ কাম কৰোঁ পষ্ট প্ৰডাকশ্যন আপোনাৰ চাউণ্ড ডিজাইনিঙৰ কামটো পাৰ্টটো মই বেছিকৈ কৰোঁ মানে সেইটো বেছি ভাল পাওঁ সেয়াই এতিয়া আপোনাৰ বৰ্তমান বাহিৰলৈ যাবলৈ চাই আছোঁ আপোনাৰ বাহিৰতো আপোনাৰ কিছুমান হেৰি আহি আছে তাকে আৰু বাকী এতিয়া কৰি আছোঁ পিছলৈ যি হেৰি হয়গৈ আৰু হেল্ডি ফুড বুলি ক'লে মাছৰুম খাব লাগে কি ক'বা দৰ্শকক তোমাৰ লগত যুৱক যুৱতীসকলক কি ক'বা নতুন প্ৰজন্ম যিহেতু তুমি যে বিভিন্ন সময় আমি পাইছোঁ যে মাছৰুম বা কাঠফুলা খালে মৃত্যু হ'ব পাৰে এতিয়া সেই কথাটো নাহে আৰু তুমি কি ক'বা এই মুহূৰ্তত সেইটো মানে আপোনাৰ মানে আগৰ পৰা ধৰক আপোনাৰ চবৰে হেৰি কৰি আছে বস্তু এটা ৱাইল্ড বস্তু বুলি জনা যায় মানে বস্তুটো আগৰ সেইটো মানে সেইটো বস্তু এটা বেলেগ এইটো এতিয়া ঘৰত খেতি কৰি আপোনাক প্ৰদান কৰা হৈছে যেতিয়া আপোনাৰ মানে বহুত হেল্ডি বস্তু সেইটো খাবহে লাগে মানে ইয়াৰ পৰা আপোনাৰ বহুত মেডিচিনো বনোৱা যায় ইয়াৰ পৰা চ' সেইটো হিচাপে ক'বলৈ গ'লে আৰু কিছুমান আছে মানে আজিকালি আপোনাৰ এনেকুৱা বেমাৰ বহুত আজিকালি আপুনি মাংস খাওক ব্ৰইলাৰ খাওক কিবা খাওক তাৰ পৰাও আজিকালি বেমাৰ বহুত কিন্তু তথাপি মানুহক প্ৰটিন লাগে বিকজ ইনভাইৰমেণ্ট চবফালে আজিকালি অলপ হ'লেও মানে কিছুমান জেগাত হয়তো ভাল হৈছে কিছুমান প্ৰদূষিত হৈছে মানে বেলেগ বেলেগ হেৰি চবতে চ' মাছৰুমটো খালে আপোনাৰ মানে প্ৰায় মাংস মানে প্ৰটিন পোৱা যায় আৰু যিসকলে জিম কৰে তেখেতসকলৰ কিন্তু প্ৰটিনটো লাগে কাঠফুলা খাব পাৰে মাছৰুম খাব পাৰে তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় প্ৰিয় দৰ্শক এয়া হৈছে ৰমেশ দত্ত ডাঙৰীয়া আৰু সমান্তৰালভাৱে আমাৰ মাজত দুয়োগৰাকীয়ে বিশেষভাৱে ক'লে কাঠফুলাৰ উপকাৰিতা সম্পৰ্কে খুব সুন্দৰভাৱে ক'লে কাঠফুলা ব্যৱসায় যদি কৰিব লাগে কেনেদৰে ব্যৱসায় কৰিব লাগে খুব বিতংভাৱে স্পষ্টভাৱে তেখেতে ক'লে আৰু এটা কথা আমি ক'ব পাৰোঁ যে আপোনাৰ ঘৰৰ পৰাই এই ব্যৱসায় আৰম্ভ কৰিব পাৰে যিটো আমি ইতিমধ্যে আপোনালোকক আমি দেখালোঁ যে এটা কোঠালি হ'ব লাগে খালী তাতে আপুনি খালী কোঠাটোতে প্ৰায় 200 চিলিণ্ডাৰ কাঠফুলা খেতি কৰি বৰ্তমান যোৰহাটৰ বজাৰখন দখল কৰিবলৈ সক্ষম হৈছে ইতিমধ্যে কাঠফুলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো যথেষ্ট সমাদৰ লাভ কৰিছে তাৰ সমান্তৰালে যোৰহাটৰ বজাৰতো যোৰহাটৰ লগতে দাঁতিকাষৰীয়া বিভিন্ন জিলাতো কিন্তু কাঠফুলাই ৰমেশ দত্ত আৰু ডিম্পল দত্ত বাইদেউৰ এই ব্যৱসায় কিন্তু যথেষ্ট সমাদৰ লাভ কৰিছে আজি বিশেষভাৱে এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুপ্ৰেৰণামূলক এটি অনুষ্ঠান আপোনালোকলৈ আগবঢ়ালোঁ পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো ইমানে সামৰিছোঁ চাই থাকিব আপোনালোক একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভে ধন্যবাদ